আজি আমাৰ গোলাঘাট জিলাত অসম মাতৃভূমি দলৰ গোলাঘাট জিলা সমিতিৰ গঠনৰ বৈঠক অনুষ্ঠিত হয়। তাত ইতিমধ্যে আমাৰ গোলাঘাট জিলা সমিতিৰ পূৰ্ণাংগ নহ'লেও সমিতিখন গঠন কৰা হয় আৰু আশা কৰোঁ আমাৰ এই অসম মাতৃভূমি দলৰ গোলাঘাট জিলাত খুব ভাল কাম কৰি যোৱা আশাৰে আজি আমি আগুৱাই আহিছোঁ। তাৰ লগতে আজি আমি এসপ্তাহৰ ভিতৰত গোলাঘাট জিলা পূৰ্ণাংগ সমিতি গঠন কৰিম আৰু লগতে বিভিন্ন সাংগঠনিক দিশত আমি আগবাঢ়ি যোৱাৰ আশাৰে আজি আমি দলৰ সমিতিখন গঠন কৰিলোঁ আৰু লগতে আমাৰ যিখিনি সমস্যা আছে সমস্যাখিনিৰ ওপৰত ভিত্তি কৰি আমি সমাজৰ মাজত আগুৱাই যাম, ৰাইজৰ মাজত সোমাম। যিহেতু আগন্তুক চৰকাৰখনে যিখিনি কাম কৰিলে তেওঁ বহু জনপ্ৰতিনিধিয়ে অসন্তুষ্টি, গতিকে আমি তেওঁলোকৰ মন জয় কৰিব পৰাকৈ আমি কাম কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ। অসম মাতৃভূমি দল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট সমিতিৰ আজি আমাৰ বৈঠক হৈছিল। বৈঠকত আমাকো এভাগ দায়িত্ব প্ৰদান কৰিছে জিলা সমিতিয়ে, সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ। এই দায়িত্বভাৰ সুকালমে কৰিম আৰু পাঁচোটা আমাৰ বিধানসভা সমষ্টিত আমাৰ দলীয় কাৰ্যকৰ্তাক লৈ আমি আগবাঢ়িম। বিশেষকৈ আমি ইয়াৰ পাছৰ পৰ্যায়ত আমি মণ্ডল আৰু পঞ্চায়ত লেভেলত আমি সমিতি গঠন কৰিবলৈ আগবাঢ়িম। বৰ্তমানে আমাৰ আজি যিহেতু 26 এপ্ৰিল দেওবাৰে আজি আমি নামবৰ গেষ্ট হাউচত আমাৰ যিখন সভা হয়, এই সভাখনত আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ৰাজীৱ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আজি আমাৰ দেৰগাঁও এজন সাহিত্যিক কবি আৰু প্ৰাক্তন আমাৰ ডিকেডি কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক সুৰেন্দ্ৰ মোহন হাজৰিকা ছাৰে আজি জইন কৰিছে আমাৰ অসম মাতৃভূমি দলত। সঁচাকৈ আজি খুব আনন্দ লাগিছে আৰু খুব ভাল লাগিছে, কাৰণ অসম মাতৃভূমি দলত আমাৰ দেৰগাঁও এজন বিশিষ্ট সমাজ সেৱকে নহয়, তেখেত কবি সাহিত্যিকৰ লগত জড়িত আমাৰ ছাৰে জইন কৰিলে। আমাৰ কাৰণে দুগুণ উৎসাহে আমি কাম কৰিব পাৰিম। ছাৰক লগ পাই আজি খুব ভালো লাগিল। আমাৰ বিপুল কৰ্মকাৰ আমাৰ ফকাটিং চাহ বাগিচাৰে এজন যুৱক হয়, তেখেতকো আমি আজি সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু ভৱিষ্যত দিনত আমি আমাৰ সভাপতি দীপজ্যোতি শইকীয়া ডাঙৰীয়াৰ লগত নেতৃত্বত আমি এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আমি গোলাঘাট ডিষ্ট্ৰিক্ট সমিতি আগবাঢ়িম। ধন্যবাদ।